কৰি গৈছে এইটো কেৱল ভাৰতবৰ্ষৰ সমাজৰ বাবে নহয় বিশ্বৰ মানৱ সমাজক আঁকোৱালি ল'ব পৰাৰ যদি কোনোবা এখন ৰাষ্ট্ৰৰ কোনোবা এখন সমাজৰ আছে সেই বিশাল ব্যক্তিত্ব বিশাল চিন্তাধাৰা সাৰ্বজনীন চিন্তাধাৰা সনাতন ধৰ্মৰ যোগেদি বিশ্ব মানৱৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা সেইখন সমাজেই হৈছে ভাৰতবৰ্ষৰ সমাজ গতিকে সেইখন সমাজৰ কুঠাৰঘাত কৰা এই ব্যক্তিসকল কেতিয়াও সেই অপৰাধৰ পৰা তেওঁলোকে কেতিয়াও ক্ষমা নাপায় আৰু ক্ষমা কৰা উচিত নহয় গতিকে সেইবাবে আজিৰ তাৰিখত আমি সকলোৱে দেখিছোঁ দত্ত ডাঙৰীয়াই ঠিকেই কৈছে আমি শান্তিত আছোঁ আৰু আমাৰ দেশৰ আদৰ্শবাদী নেতা বৰ্তমান বিশ্বৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে ভাৰতবৰ্ষৰ সকলোকে আস্থাৰ বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস সাৰ্বজনীন নীতিৰে ইউনিভাৰ্চেল পলিচি আৰু মানৱতাৰ ধ্যান ধাৰণাৰে আজি এইখন ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী কৰাৰ বাবে প্ৰতিগৰাকী ব্যক্তিক সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ ভোগ কৰাৰ বাবে পৰিৱেশ ৰচনা কৰিছে আৰু সফলতা অৰ্জন কৰিছে যাৰ ফলত তেখেতৰ সবল নেতৃত্বৰ বাবে দূৰদৰ্শী নেতৃত্বৰ বাবে সুযোগ্য নেতৃত্বৰ বাবে সততা আৰু নিষ্ঠাৰে কাৰ্যভাৰ পৰিচালনা কৰাৰ বাবে আজি 10 বছৰ ভিতৰতে ভাৰতবৰ্ষৰ 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা দুখীয়া মানুহক তেখেতে আজি আৰ্থিকভাৱে সবল কৰি তুলিলে আৰু সমাজত সন্মান সহকাৰে জীয়াই থকাৰ বাবে সকলোবিলাক আন্তঃগাঁথনি আজি প্ৰদান কৰাৰ ক্ষেত্ৰত বিশ্বৰ বুকুত ইতিহাস সৃষ্টি কৰা তেখেতে সফলতা অৰ্জন কৰিলে গতিকে এইখন ৰাষ্ট্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী হিচাপে সকলোকে সবকা সাথ সবকা বিকাশ অৰ্থটো হৈছে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে আস্থাৰ বিশ্বাসত লৈ দেশ শক্তিশালী কৰাৰ বিকাশ যাত্ৰাত আজি তেখেতে নেতৃত্ব প্ৰদান কৰিছে আৰু যি যাত্ৰাত ভাৰতবৰ্ষৰ জনগণে সহযোগিতা কৰাৰ বাবে আজি বিশ্বৰ আমি কংগ্ৰেছৰ দুৰ্বল শাসনৰ বাবে অপশাসনৰ বাবে তেখেতসকলৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে স্বজনপ্ৰীতিৰ বাবে এইখন সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট ভাৰত 11 স্থানত আছিল বিশ্বৰ বুকুত আজি তেখেতৰ সবল নেতৃত্বৰ বাবে মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনতাৰ সকলোৰে সহযোগিতাৰ ভিত্তিত আজি ভাৰতবৰ্ষই পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল আৰু অহা 5 বছৰ ভিতৰত আমি পৃথিৱীৰ 3খন শ্ৰেষ্ঠ উন্নত অৰ্থনীতিৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল গতিকে সেইবাবে আজি এই মুহূৰ্তত মই ভাবোঁ যিসকলে আত্মবলিদান দিলে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰিলে এই কংগ্ৰেছ মুছলিম লীগ আৰু কমিউনিষ্টৰ ভুল সিদ্ধান্তৰ বাবে সেইসকল বিভাজনৰ সময়ত মৃত্যুবৰণ কৰা লোকক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে বৰ্তমান সময়ত যিসকলে ভাৰতবৰ্ষৰ সমাজখন শক্তিশালী কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে একোগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে আমাৰ ৰাষ্ট্ৰ প্ৰথম নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড সেল্ফ লাষ্ট গতিকে সেইবাবে আমি ৰাষ্ট্ৰক সদায় প্ৰাথমিকতা প্ৰদান কৰি আহিছোঁ আৰু আমাৰ কামেই হৈছে ৰাষ্ট্ৰ ধৰ্ম পালন কৰা ৰাষ্ট্ৰভক্তিৰে আমি ভাৰত মাতাৰ শ্ৰীচৰণত সমৰ্পিত ভাৱনাৰে দেশ সেৱা কৰা এই অনুভূতিৰে আগন্তুক দিনত আগবাঢ়ি যাব লাগিব মই এইখিনি কথাকে কৈ আজি বিভাজন বিভীষিকা স্মৃতি দিৱস ডিব্ৰুগড় জিলা বিজেপি উজ্জ্বল কাশ্যপ ডাঙৰীয়াৰ নেতৃত্বত আৰু মহিলা মৰ্চাৰ আমাৰ মামুন মিত্ৰ গগৈ ডাঙৰীয়াৰ সকলোৰে প্ৰচেষ্টাত আপোনালোকৰ সকলো সহযোগত আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত আপোনালোকে এইখিনি ডিব্ৰুগড় পৌৰ নিগমৰ সকলোৰে সহযোগত যেনেধৰণে সফল ৰূপ দিলে ৰাইজৰ উপস্থিতিত তাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু মঞ্চত উপস্থিত থকা বিশেষকৈ আমাৰ
যিগৰাকী পৰম শ্ৰদ্ধাৰ প্ৰবক্তা মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিশিষ্ট অধ্যাপক অনিৰুদ্ধ দত্ত ডাঙৰীয়াক তেখেতৰ বক্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে উপস্থিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।